কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাক কোনোবা বেয়া পায় কথা কিবা কয়, কিন্তু সেই যে মই কলো আজি হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰিছে সেয়া বেয়া কাম নহয়। বেয়াটো নহয়, বেলেগে যিয়ে নকওক আপোনালোকেতো বুজি পাইছে ঘৰ চলাত কিমান সহায় কৰিছে। দুখীয়া মানুহ 50 টকা নাথাকে কোনেও তাক নিদিয়ে, কাৰো বুজিব নোৱাৰে, সি ঘূৰাই দিব নোৱাৰে বুলি কোনেও তাক কাৰো পইচা নিদিয়ে, মহাজনকে দিব। সেইকাৰণে আজি দুখীয়া মানুহৰ কাৰণে নিৰ্ণয় এইখিনি আমাৰ বহুত লাভৱান হৈছে। আৰু 10,000-ৰ পিছত এই নতুন চৰকাৰ হোৱাৰ লগে লগে মামাই কৈছে 25,000 দিব, আৰু 25,000-ৰ পিছত 50,000 নেক্সট আগন্তুক ইলেকশ্যনৰ আগে আগে সব সেইটো হৈ যাব। আৰু সেইবিলাক হ'লে আমাৰ ভৰিয়েকত আমাৰ বাইদেউসকলে 2-1 পইচা উপাৰ্জন কৰি ঘৰ চলোৱাত বহুত সহায় হ'ব। গতিকে তাৰ কাৰণে আমাৰ কপাল খুলিছে, কপাল খোলাটো আগুৱাই নিব হ'ব পাৰে যদি আমাৰ নিৰ্বাচনত ভোট দিওঁতে উল্টা পাল্টা হৈ যায়। বাবু আঁচনি পাবলৈ আপোনালোকে সক্ষম হৈছে। দক্ষ মানে চব ফালৰ পৰা মানে তামোলপুৰ সমষ্টিত অকল NDA মানে আমাৰ যিটো দল NDA দলহে মাত্ৰ কেম্পেইন কৰি আছে, ঘূৰি আছে, কোনো দলকে এতিয়ালৈকে দেখা পোৱা নাই। গতিকে আজিৰ পৰা মানে কোনে কি ওলাই সেইটো দেখা পোৱা যাব। কিন্তু আমাৰ NDA হিচাপে প্ৰত্যেকটা গাঁও লেভেললৈকে এতিয়া চবে সজাগ হৈছে, চবে কাম কৰি আছে। গতিকে BPF, BJP আৰু AGP ইয়াৰ যিখিনি সমৰ্থক আছে এইখিনিয়ে ভোট জিকিবলৈ যথেষ্ট অপাৰ ভোট, আৰু সেইখিনি ভোট আমাৰ যোৱা যিটো নিৰ্বাচন BTCৰ তাতে অলৰেডি স্পষ্ট হৈ আছে। আজি সেইকাৰণে প্ৰত্যেকটা প্ৰাইমাৰীবিলাকত VCDC বিলাকত মিটিঙত হাজাৰ হাজাৰ মানুহ আহিছে। আৰু সেইটোৰ কাৰণে পাতি খাই থাকিব পৰা হয়, কিন্তু বেছি পাতি নকৰি দিব, তাতে মৰি যাব। কিমান ধুনীয়া ইয়াৰ পিছত কি আহিল আমাৰ ছোৱালী পঢ়া শুনা কৰি চাকৰি কৰিব। গতিকে ছোৱালীবিলাকে যাহাতে পঢ়া শুনাৰ ক্ষেত্ৰত মা দেউতাকৰ পৰা কাৰোবাৰ হয়তো বেংক একাউণ্ট ভুল হৈছে, কাৰোবাৰ কিবা এটা স্পেলিং মিষ্টেক হৈছে, সেইটো কাৰণে ঘৰৰ মতে মানুহে শান্তি জীয়াই থাকিব পাৰে। গতিকে পুনৰ আমাৰ যিকাৰণে NDA চৰকাৰ